गुड मर्निंग लीडार्स मैं प्रोफेशनल हेल्थ कोच जुरान आली आपनालोकर मजत आसो आजिर आलोच्य विषयबस्तु हब ভিটামিন ডি सो ভিটামিন ডি सम्पर्के आमी कथा पातिम এই ভিটামিন ডির आन एटा नाम हल द सनशाइन ভিটামিন सो बंधुসকল ই সূৰ্যৰ লগত সম্পৰ্ক আছে সেইকাৰণে ইয়াৰ নাম দিছে द सनशाइन ভিটামিন सो बंधुসকল RDA according to ডায়েটৰী এছ'চিয়েশ্যন ৰিকমেণ্ড কৰিছে যে এজন মেন আৰু এজন ওমেনৰ কাৰণে পাৰ ডে 0.01 mg ভিটামিন ডিৰ প্ৰয়োজন হয় ফাংচন ইন দ্য বডি বন্ধুসকল ইয়াৰ যি আমাৰ শৰীৰত যি ইয়াৰ কাৰ্যকাৰিতা কি কাম কৰে সেই সম্পৰ্কে কথা পাতিবলৈ ওলাইছোঁ সো বন্ধুসকল এই ভিটামিন ডিয়ে assist in the assimilation of calcium আমাৰ শৰীৰত কেলছিয়াম এছিমিলেশ্যন হোৱাত সহায় কৰে তাৰপিছত ফসফৰাছ এণ্ড আদাৰ মিনাৰেলছ ইন ডাইজেশ্যন ট্ৰেক্ট আমাৰ যি ফসফৰাছৰ প্ৰয়োজন হয় এণ্ড আদাৰ মিনাৰেলছ ইন ডাইজেষ্টিভ ট্ৰেক্ট হ'ল আমাৰ যি খাদ্য পাচন তন্ত্ৰ নলে সো সেই ডাইজেষ্টিভ ট্ৰেকত আমাৰ কিহৰ প্ৰয়োজন হয় ফসফৰাছৰ প্ৰয়োজন হয় আৰু আদাৰ মিনাৰেলছৰ প্ৰয়োজন হয় এইখিনি ক'ৰ পৰা আহিব ভিটামিন ডিৰ পৰা আহিব সো বন্ধুসকল নেচেচাৰী ফৰ দ্য হেল্থি ফাংচন অফ পাৰাথাইৰইড গ্লেণ্ড আমাৰ যি থাইৰইড গ্লেণ্ড আছে আৰু পাৰাথাইৰইড গ্লেণ্ড আছে যি আমাৰ হৰমোন উৎপাদন কৰে সো তেনেকুৱা গ্লেণ্ডৰ কাৰণে ভিটামিন ডি অত্যন্ত প্ৰয়োজনীয় তাতে প্ৰপাৰ ফাংচন কৰে তাতে কাৰ্য কৰে ভিটামিন ডিয়ে প্ৰিভেণ্ট ডেণ্টেল কেৰিছ আমাৰ দাঁতৰ যি সমস্যা এই দাঁতৰ সমস্যা সমাধানত ভিটামিন ডিয়ে অত্যন্ত এটা ৰোল প্লে কৰে নিডছ ডিউৰিং ইনফেন্সি এণ্ড এডোলেঞ্চেছ ফৰ প্ৰপাৰ ফৰ্মেশ্যন টিথ এণ্ড বনছ আমাৰ শৰীৰৰ যি দাঁত আৰু হাড় গঠনত কি হয় ই এটা ৰোল প্লে কৰে সহায় কৰে ভিটামিন ডিয়ে সো বন্ধুসকল ইয়াৰ পিছত প্ৰটেক্ট চিলড্ৰেন এগেইনষ্ট ৰিকেট যে কিছুমান ৰিকেট এক প্ৰকাৰৰ বেমাৰ হয় ৰিকেট বেমাৰটো হ'ল যে আমাৰ ভৰিটো কি হৈ যায় বেকা হৈ যায় যেতিয়া হাতটো বেকা হৈ যাব প্ৰপাৰ ভালদৰে যেতিয়া খোজ কাঢ়িব নোৱাৰিব ভিটামিন ডিৰ কাৰণে কেলছিয়ামৰ অভাৱত সো এই ভিটামিনটোৰ অত্যন্ত ৰোল প্লে কৰে দ্যাট ইজ এ কাইণ্ড অফ ৰিকেট হ'ল এটা বেমাৰ ভৰিটো বেকা হৈ যায় আৰু বেকা হৈ যোৱাৰ লগে লগে খোজ ভালকৈ দিব নোৱাৰে দেট প্ৰব্লেম ইজ ন'ন এজ ৰিকেট সো বন্ধুসকল আপোনালোকে গম পালে যে এই ভিটামিন ডিৰ কিমানখিনি আমাৰ বডিত ইয়াৰ ফাংচন আছে ইয়াৰ পিছৰ পইণ্টটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ লৈছোঁ যে গুড ছাপ্লাই ডিউৰিং প্ৰেগনেঞ্চি এনচিউৰ্ছ দ্য satisfactory futures development of the child এইটো প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত এটা ভাইটেল ৰোল প্লে কৰে যেতিয়া এটা বাচ্চাৰ ভিটামিন ডিৰ অভাৱ থাকিব মাকৰ যেতিয়া ভিটামিন ডিৰ অভাৱ থাকিব সেই প্ৰভাৱটো বাচ্চাৰ ওপৰত পৰিব সো ডেট নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি লিডছ টু অভাৰঅল ডেভেলপমেণ্ট অফ দ্য চাইল্ড তাতে কি হ'ব প্ৰিভেণ্ট কৰিব বাধা দিব আৰু এই ভিটামিন ডিয়ে তাৰ কি কৰিব সহায় কৰিব সো ওভাৰঅল গ্ৰোথ এণ্ড ডেভেলপমেণ্টত চাইল্ডৰ ওভাৰঅল গ্ৰোথ এণ্ড ডেভেলপমেণ্টত কি কৰে ভিটামিন ডিয়ে নাইবা দ্য ছানশ্বাইন ভিটামিনে আমি ইয়াক সূৰ্যৰ ৰশ্মিৰ পৰাও পাব পাৰোঁ কেতিয়া দুপৰীয়া নহয় ৰাতিপুৱা আমি 6টাৰ পৰা 8টা বজালৈকে যি সূৰ্যৰ ৰশ্মি পাম সেই সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ কি আহিব ভিটামিন ডি আহিব সো বন্ধুসকল আপোনালোকে ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ ল'বলৈ বা সূৰ্যৰ
কিৰণ ল'বলৈ শিকক আৰু ভিটামিন ডি ফ্ৰী অফ কষ্ট পাবলৈ সক্ষম হ'ব। যদি আপুনি ফ্ৰী অফ কষ্ট ল'বলৈ সক্ষম হোৱা নাই, দেন মই জোৰান আলী আপোনালোকক ছাজেষ্ট কৰিম প্ৰফেশ্যনেল হেল্থ কোচ ইন অৰিয়েন্সত এনেকুৱা এটা ছাপ্লিমেণ্ট আছে ডেট কেলছিয়াম ইন দ্য নেম অফ কেলছিয়াম D3। চ' বন্ধুসকল, এই কেলছিয়াম D3 এটা কেলছিয়াম আপুনি যেতিয়া খাব তেতিয়া আপুনি ভিটামিন D3 পাই গ'ল। চ' বন্ধুসকল, ইয়াৰ পিছৰ পইণ্টটো হ'ব যে ডিফিচিয়েঞ্চি চিমটম, কি চিমটম আহিব পাৰে আৰু ই ডিফিচিয়েঞ্চি হ'লে আমাৰ কি বেমাৰ হ'ব পাৰে। Number 1, ricket, a disease affecting the whole body। ৰিকেট এক প্ৰকাৰৰ বেমাৰ হয়, ভৰিটো ভাউজা হ'ব, চিধা নহ'ব, পোন নহ'ব। সেই ল'ৰা ছোৱালীয়ে আৰ্মিত কেতিয়াও যাব নোৱাৰিব যেতিয়া ভৰিটো চিধা নহ'ব, পোন নহ'ব, হাৰ্ডিটো মজবুত নহ'ব, দেন দেট হিউমেন বিং উইল নট বি এ গুড হিউমেন বিং। আৰু এই যি মানৱ সম্পদ, এই মানৱ সম্পদটোক আমি কোনো কামতে ইউজ কৰিব নোৱাৰিম, নাইবা দেশৰ কামত আমি সমৰ্পিত কৰিব নোৱাৰিম। চ' বন্ধুসকল, তেনেহ'লে আমি সুস্থ সবল দেহা হ'বলৈ হ'লে ভিটামিন ডি এটা ৰোল প্লে কৰে। এই ভিটামিন ডিক আমি জানিবলৈ আৰু শুনিবলৈ আমাৰ বহুত প্ৰয়োজন আছে। চ' বন্ধুসকল, মই প্ৰফেশ্যনেল হেল্থ কোচ আপোনালোকৰ মাজত আজি ভিটামিন ডি সম্পৰ্কে কথা পাতি আছোঁ। আশা ৰাখিছোঁ কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে শুনিব আৰু ইট উইল বি প্ৰেক্টিচ ইন ইউৰ লাইফ। চ' বন্ধুসকল, ইয়াৰ পিছত ফেইলৰ অফ বন টু কেলচিফাই প্ৰপাৰলি। চ' আমাৰ বডিত যেতিয়া কেলছিয়ামৰ অভাৱ হ'ব, ডেট উইল ফেইলৰ, আৰু সেইটো কি হ'ব, ফেইলৰ হ'লে আমাৰ বন কি হ'ব, ফেইলৰ হ'ব। ভালদৰে বন কি নহ'ব, বন মানে হাড্ডি কি গঠন প্ৰক্ৰিয়াটো কি নহ'ব, সুন্দৰ নহ'ব। চ' বন্ধুসকল, ইয়াৰ পিছত টুথ ডিকে, আমাৰ দাঁত অকালতে সৰি যোৱা, অকালতে মানে দাঁতৰ যি প্ৰব্লেম, সেই প্ৰব্লেম আহিবলৈ আৰম্ভ কৰিব ডিউ টু লেক অফ ভিটামিন ডি। চ' বন্ধুসকল, ব্ৰিটিল এণ্ড ছফ্ট বন, হাড্ডিবোৰ কি হ'ব, ঠুনুকা হ'ব, হাড্ডিবোৰ কি হ'ব, অলপতে ভাঙি যাব, হাড়টো মজবুত নহ'ব। মজবুত হাড়, শক্তিশালী মানৱ সম্পদ হ'ব বিচাৰিলে তেনেহ'লে আমি কি হ'ব লাগিব, এই ভিটামিন ডিক আমি কনজিউম কৰিব লাগিব, নাইবা ভিটামিন ডি আমি নেচাৰেলি পাব লাগিব। চ' বন্ধুসকল, ইয়াৰ পিছৰ পইণ্টটো হ'ব ৰিটাৰ্ডেড গ্ৰ'থ এণ্ড প'ৰ বন ফৰ্মেশ্যন ইন চিলড্ৰেন। সৰু ল'ৰা ছোৱালীসকলৰ মাজত ৰিটাৰ্ডেড গ্ৰ'থ আৰু ডেভেলপমেণ্ট নহ'ব, মানে কুঙা হৈ থাকিব, মানে যিমানখিনি বাঢ়িব লাগিছিল, যিমানখিনি ওখ পাখ হ'ব লাগিছিল, যিমানখিনি বডিৰ গ্ৰ'থ হ'ব লাগিছিল, সেইখিনিত কি হ'ব, বাধা জন্ম হ'ব। আৰু প'ৰ বন ফৰ্মেশ্যন মানে সেই বাচ্চাটোৰ, সেই কেঁচুৱাটোৰ নাইবা সেই ল'ৰা ছোৱালীটোৰ কি হ'ব, হাড্ডিৰ প্ৰপাৰ গ্ৰ'থ আৰু ডেভেলপমেণ্ট নহ'ব। তাৰপিছত বন্ধুসকল, এই ভিটামিন ডিয়ে আৰু ডিফিচিয়েঞ্চি চিমটম, তাৰ ওপৰত কথা পাতি আছোঁ। মাস্কুলাৰ উইকনেছ, আমাৰ মাচুলবোৰ কি থাকিব, উইক থাকিব, আৰু শক্তিশালী মাংসপেশী পাবলৈ হ'লে ভিটামিন ডি আমি কনজিউম কৰিব লাগিব। চ' বন্ধুসকল, লেক অফ ভিগৰ, চ' আমাৰ ই এটা অত্যন্ত ইম্পৰ্টেণ্ট বস্তু হয়। চ' এই ভিগৰৰ পৰা আমি যদি ষ্ট্ৰং ভিগৰ ছিষ্টেম ডেভেলপ কৰিব বিচাৰিছে তেনেহ'লে আমি ভিটামিন ডি কনজিউম কৰিব লাগিব। চ' বন্ধুসকল, ডিফিচিয়েণ্ট এচিমিলেশ্যন মিনাৰেলছ, এই আমাৰ যিবোৰ খনিজ পদাৰ্থ থাকিব, এই খনিজ পদাৰ্থখিনি ভালদৰে প্ৰপাৰ ডাইজেশ্যন কৰাত নাইবা এচিমিলেশ্যন হোৱাত কি আহিব, বাধা আহিব। চ' বন্ধুসকল, এয়া আছিল আপোনালোকৰ মাজত মই যি ডিফিচিয়েঞ্চি এণ্ড চিমটম সম্পৰ্কে কথা পাতিলোঁ। প্ৰিমেচৰ এজিং, আমাৰ যদি ভিটামিন ডিৰ অভাৱ থাকে তেনেহ'লে আমি অকালতে যেন বৃদ্ধ বয়সীয়া যেন হৈ যাম। চ' বন্ধুসকল,
convulsion due improper activity of parathyroid gland. আমাৰ পাৰাথাইৰয়েড যিমানবোৰ হৰমনেল গ্ল্যান্ড আছে এই হৰমনেল গ্ল্যান্ডবোৰৰ কি হ'ব যে প্ৰপাৰ গ্ৰোথ আৰু ডেভেলপমেণ্ট নহ'ব কিহৰ কাৰণে ডিউ টু লেক অফ ভিটামিন ডি নাইবা দ্য সানশ্বাইন ভিটামিন চ' বন্ধুসকল দিছ ৱাজ দ্য ডেফিচিয়েঞ্চি চিমটম অ্যাবাউট ভিটামিন ডি ভিটামিন ডি সম্পৰ্কে কি ডিফিচিয়েঞ্চি হ'ব পাৰে কি তাৰ প্ৰভাৱ পৰিব পাৰে সেই সম্পৰ্কে আপোনালোকৰ মাজত কথা পাতিলোঁ মই প্ৰফেশ্যনেল হেল্থ কোচ জুৰান আলীয়ে আপোনালোকৰ লগত আছোঁ আজিৰ এইখিনি কথা কৈ মই মোৰ আলোচ্য বিষয়বস্তু সামৰিব বিচাৰিছোঁ গুড মৰ্নিং ওৱান্স এগেইন টু অল থ্যাংক ইউ লিডাৰ্ছ